অবৈধ উচ্ছেদৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সজাতি দল আহি দুদিন ধৰি আমি উপস্থিত হৈছোঁ দিল্লীত। আৰু এয়া যিখিনি পৰিৱেশ বৰ্তমান শেহতীয়া পৰিৱেশ, প্ৰত্যেকটো উচ্ছেদৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আগষ্ট মাহৰ 1 তাৰিখে আমি দিল্লীৰ যন্তৰ মন্তৰত আমি প্ৰতিবাদ কৰিম আৰু বিশ্বৰ দৰবাৰক আমি দেখুৱাই দিম যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুছলমানৰ ওপৰত অনৈতিক অত্যাচাৰ আৰম্ভ কৰিছে। মুছলমানক তেওঁলোকে দেখিব নোৱাৰে আৰু সেই মুছলমানক কৰা অপমান অত্যাচাৰ উচ্ছেদ প্ৰতিটোৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিম। আমি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকটো কুকীৰ্তি আৰু কুকাণ্ড আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম। আমি শেহতীয়াকৈ এটা পৰিৱেশ দেখিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসকল মানুহক উচ্ছেদ কৰিছে তেওঁলোকক অন্য স্থানলৈ যাবলৈ তেওঁলোকক দিয়া নহয়। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে এই উচ্ছেদ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰ্থনৈতিকভাৱে আমাৰ অসমখনক দুৰ্বল কৰিছে। আপোনালোকে গম পায় যে গোলাঘাটৰ উৰিয়ম ঘাটত বৃহৎ বৃহৎ তামোলৰ বাগান আছিলে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী আছিল আৰু সেই মানুহখিনি কৰ্মসংস্থাপন পাইছিলে। তাৰপিছত মানুহখিনিক উচ্ছেদ কৰাৰ পিছত আপোনাৰ বীৰ লাচিত সেনা নামৰ সংগঠনটিয়ে আপোনাৰ লাচিত বৰফুকনৰ নামত তেওঁলোকে টেক্স কালেক্ট কৰি আৰু যিসকল ল'ৰাই জীৱনত কোনো ধৰণৰ কাম কাজ কৰি খোৱা নাই সেই ল'ৰাখিনি আড্ডাপাৰা ল'ৰাখিনি ওলাই আহি পেলাই আজি মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছে। ইয়াত কোনো ধৰণৰ বাংলাদেশী মানুহ নাই। এই মানুহখিনি কেৱল আৰু কেৱল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উচতনিত এই ল'ৰাখিনি অভদ্ৰামিহে আৰম্ভ কৰিছে। মই এতিয়াও নিউজবোৰ চাই আছোঁ, মানুহখিনি ক'ৰবাত যাবলৈ লয় গাড়ীবোৰ তাত ৰখাই দিয়া হয়, সেই মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়। আজি যদি এনে পৰিস্থিতি অসমত সৃষ্টি হয়, মনত ৰাখিব এয়া কেৱল মুছলমানৰ বাবে তেওঁলোকে উচ্ছেদ কৰা নাই আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকে উচ্ছেদ কৰিছে। আজি উচ্ছেদ কৰি কৰি তেওঁলোকে কোটি কোটি টকা খৰচ কৰি আছে, কিন্তু তাৰ পৰা 1 টকাও অসমৰ বাবে অৰ্থনৈতিক উন্নতি কৰিব পৰা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে এটি অবৈধ উচ্ছেদ আৰম্ভ কৰিছে, এই উচ্ছেদৰ কাৰণে আমাৰ অসমখন ৰখাতলৈ যাব। আৰু মই চালোঁ যে আমি যিসকল মানুহ উচ্ছেদিত মানুহক সংস্থাপন অবিহনে আপোনাৰ কোনো ধৰণে উচ্ছেদ কৰিবলৈ মনা কৰিছিলোঁ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। পুনৰ সংস্থাপন দিয়া নাই। মানুহখিনি ক'ত থাকিব, কেনেকৈ খাব, কেনেকৈ চলিব, সৰু সৰু ল'ৰা ছোৱালীৰ তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত কি, এইটো চিন্তা চৰকাৰে কৰা নাই। তাৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰিছোঁ। কিন্তু আজি দেখা পালোঁ মই যে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা ডাঙৰীয়াই আমাক কৈ আছে আমি বাংলাদেশী। আমি চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ চিতু বৰুৱাক, আমি যদি বাংলাদেশী আপোনালোকক প্ৰত্যাহ্বান জনালোঁ বাংলাদেশী উলিয়াই দিয়ক, অন্যথা চিতু বৰুৱা নামৰ এইজন ব্যক্তিৰ ওপৰত আমি মানহানি গোচৰ তৰিম। কাৰণ এই মানুহজন এজন ভদ্ৰ ল'ৰা আছিলে, অশৃংখল যদি ইয়াৰ লগত থাকি আজি অসমখনত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ মানুহখিনিৰ ওপৰত অবৈধ বাংলাদেশী শব্দ কৈ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছে। গতিকে কওঁ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদক কোনোবাই বাংলাদেশী ক'লে আমি কাৰো কথা আমি কেয়াৰ নকৰোঁ। আমি এইখন স্বাভিমানী অসমৰ কাৰণে আমি কাম কৰিছোঁ আৰু এইখন অসমৰ ভিতৰত আমি সদায় ৰাইজৰ হকে কাম কৰিছোঁ, ৰাইজক লৈ আগুৱাইছোঁ, অসমৰ স্বাৰ্থত কাম কৰিছোঁ, অসমীয়াৰ স্বাৰ্থত কাম কৰিছোঁ। কোনোবা চিতু বৰুৱা শৃংখল চলীয়া আৰু অভদ্ৰ কিছুমান কৰ্মসংস্থাপন নথকা দালাল চক্ৰৰ যিসকল টেক্স কালেক্ট কৰা তেওঁলোকে নাম লগাই সংগ্ৰাম কৰে বুলি কয়, তেওঁলোকক প্ৰত্যাহ্বান জনাইছে। এখন অসমত ঐক্যবদ্ধ হৈ চলিব বিচাৰিছোঁ। কিন্তু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই AK-47 উঠাই দিয়ে এওঁলোকৰ হাতত আমাক মুছলমানক মাৰপিট কৰিবলৈ। গতিকে কওঁ এই যুদ্ধ মুছলমানৰ লগত যুদ্ধ নহয়, এই যুদ্ধ মিয়াৰ লগত যুদ্ধ নহয়, এই যুদ্ধ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক ভিকাৰী বনাবলৈ যুদ্ধ কৰি আছে।